আজি মহা অষ্টমী ৰাজ্যৰ ভিন্ন প্ৰান্তত দুৰ্গা পূজা আয়োজন কৰা দেখা পোৱা গৈছে আৰু এইবাৰ সম্পূৰ্ণ পৃথকভাৱে দুৰ্গা পূজা আয়োজন কৰা দেখা পোৱা গৈছে কিয়নো অসমৰ যি সম্পদ জুবিন গাৰ্গক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে অসমবাসী আৰু সেইবাবে সম্পূৰ্ণ ৰীতি নীতিৰে এইবাৰ দুৰ্গোৎসৱ আয়োজন কৰা দেখা পোৱা গৈছে কোনো জাক-জমকতা অনুষ্ঠিত কৰা দেখা পোৱা নাই এইবাৰ দুৰ্গা পূজাৰ মণ্ডপসমূহত আৰু মই যিহেতু যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত মন্দিৰত উপস্থিত আছো শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱালয় মন্দিৰত উপস্থিত আছো আৰু মোৰ কেমেৰা পাৰ্চন সতীৰ্থক সমগ্ৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো এনেদৰে শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱালয়ৰ যি মন্দিৰ ভাগ সেই মন্দিৰ ভাগত অগণন ভক্তই ধূপ চাকি জ্বলাই মা দুৰ্গাৰ আশীষ লবলৈ বিচাৰিছে মা দুৰ্গাৰ চৰণত এগছি বন্তি জ্বলাই আশীষ লৈছে যদি মোৰ সম্ভৱ হয় মই কেমেৰা পাৰ্চন সতীৰ্থক এই সমগ্ৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো আৰু এই শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱালয়ৰ যি মন্দিৰ ভাগ আছিল সেই মন্দিৰ ভাগে এইবাৰ 231টা বছৰ দুৰ্গা পূজা উদযাপন কৰিছে আৰু এই বছৰ 231টা বছৰত ভৰি দিছে শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱালয় এই মন্দিৰ ভাগে আৰু অসমৰ যি আহোমৰ ৰুদ্ৰসিংহ সেই ৰুদ্ৰসিংহই প্ৰতিষ্ঠা কৰা এই ঐতিহ্যমণ্ডিত যি দুৰ্গা মন্দিৰ সেই দুৰ্গা মন্দিৰত আজি এনেদৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহি দুৰ্গা দেৱীৰ আশীষ গ্ৰহণ কৰা দেখা পোৱা গৈছে যিহেতু আজি মহা অষ্টমী আৰু মহা অষ্টমীত অসমৰ বিভিন্ন প্ৰান্তৰ ভকত অহা দেখা পোৱা গৈছে ভক্তিভাৱেৰে ধূপ চাকি জ্বলাইছে দুৰ্গা দেৱীৰ চৰণত আশীষ লৈ যেন বছৰটোৰ বাবে কুশলে যায় সেইবাবে যেন সকলোৱে এগছি বন্তি ধূপ জ্বলাই দেখা পোৱা গৈছে আৰু মই যদি সম্ভৱ হয় মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা প্ৰথমতে আপোনাক মহাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিলো যিহেতু এইবাৰ 231 বছৰ পূজা ভাগ আয়োজন কৰা হৈছে আৰু এইবাৰ যিহেতু কোনো জাক-জমকতা দেখি পোৱা নাই যিহেতু জুবিনবিহীন আজি 12টা দিন হৈছে জুবিনবিহীনভাৱে এইবাৰ পূজা প্ৰথম উদযাপন কৰা হৈছে কি কয় আমাৰ প্ৰিয় জুবিন দা আমাৰ ভিতৰৰ পৰা হেৰাই গ'ল জুবিন দা আমাৰ বহুত ভাল অসমৰ কাৰণে আমাৰ কাম কৰি গৈছিলে সেইকাৰণে এইবাৰ পূজা বতৰ আমাৰ পূজাৰ নিয়মটো কৰা হৈছে পূজাৰ জুবিন দা আমাৰ ভিতৰত হেৰাই যোৱাৰ কাৰণে আমি এবাৰ পূজা ভালকে মনেদি ঘূৰিব পৰা নাই আৰু মা দুৰ্গা পূজা আছে মা অষ্টমী পূজাৰ কাৰণে আজি আমি দেৱালয়ত আহি চাকি বন্তি জ্বলাই মেলি আমি পূজাটো আগবঢ়াইছো এই বিষয়তে আমাৰ দেৱালত বৰকে মানুহ য'ত হ'ব লাগে সিমান মানুহ হোৱা নাই বছৰ মাৰ দুৰ্গাৰ কামাখ্যা ধন্যবাদ থাকিল মই কৈছো যে সম্পূৰ্ণ ৰীতি নীতিৰে এই যি ভাগ পূজা মন্দিৰ সেই পূজা ভাগ মন্দিৰত এইবাৰ আয়োজন কৰা দেখা পোৱা গৈছে যিহেতু কৈছোৱে জুবিনবিহীন প্ৰায় 12টা দিন আৰু এই 12টা দিনত জুবিনৰ অনুপস্থিত এই বছৰ প্ৰথম দুৰ্গা পূজা আয়োজন কৰা দেখা পোৱা গৈছে মই যদি সম্ভৱ হয় আমাৰ সমিতিৰ বিষয়ববী আছে আমি তেখেতৰ পৰা কিছু কথা জানিব পাৰিম এই ভাগ পূজা প্ৰায় 231 বছৰ ধৰি আয়োজন কৰি থকা হৈছে বিশেষত্ব কি আছে এই পূজা ভাগৰ বিশেষত্ব মানে এই পূজা ভাগ গোসানী আনিছিলে জয়ন্ত ৰাজ্যৰ পৰা 317 বছৰ হ'ল আপোনাৰ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানী অনা তাৰপিছত বৰগাঁও ৰংপুৰত আছিলে ৰাজধানী তেতিয়া তাতে এই পূজা চলি আছিলে আৰু তাৰপিছত যোৰহাটলৈ গৌৰীনাথ সিংহৰ যেতিয়া ৰাজধানী আনিলে তেতিয়াৰ পৰা এই গোসানী যোৰহাটত পূজা কৰি থকা হৈছে আৰু এই গোসানীক সেই সময়ত যি ধৰণে পূজা হৈ আছিলে এতিয়াও সেই পৰম্পৰাগতভাৱেই পূজা হয় আৰু ৰজাঘৰৰ মানে মন্দিৰ বুলি ক'ব লাগিব এইটো কাৰণ এই পূজাভাগ ৰজা ৰাজকাৰেঙৰ লগতে এই পূজাভাগ হৈছিলে সদায় আৰু এতিয়াও এই পূজাভাগ ৰজাৰ শাসন নাই যদিও পূজাভাগ তেতিয়াৰ পৰা পৰম্পৰাগতভাৱে এতিয়াও চলি আছে বিগত বাৰৰ দৰে এইবাৰ ভক্তৰ পৰিমাণ কমিছে নেকি যিহেতু সকলোৱে শোকত ম্ৰিয়মান হৈ আছে জুবিন গাৰ্গক হেৰুৱাক লৈ হয় জাতীয় পুত্ৰ জুবিন গাৰ্গৰ মৃত্যুত সকলো ম্ৰিয়মান ৰাইজৰ মন সেমেকা তেওঁ বুলি পূজাত গোসানীৰ ওচৰত এবাৰ আশীৰ্বাদ ল'বলৈ সকলো ৰাইজ আহিছে আপুনি কোৱাৰ দৰে কিছু সংখ্যক ৰাইজ পাতল হয় কালিও আমি মন কৰিছো তেওঁ বুলি আজি ৰাইজৰ সমাগম যথেষ্ট বেছি হৈছে আৰু সেই উৎসাহটো ৰাইজৰ মাজত নাই যিটো ধৰণে অন্য আগতে আমাৰ পূজা থাকে এইবাৰ সেইটো উৎসাহ অকণমান কম নাই ধন্যবাদ থাকিল আৰু এনেদৰে যি শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱাল আৰু সেই বুঢ়ী গোসানী দেৱালৰ
পূজা ভাগ এনেদৰেই সম্পূৰ্ণ ৰীতি নীতিৰে আয়োজন কৰা দেখা পোৱা গৈছে। যিহেতু মই পুনৰবাৰ কৈছো জুবিনবিহীন আজি 12টা দিন আৰু জুবিন গাৰ্গক হেৰুৱাৰ যি শোকত ৰাজ্যবাসীয়ে চকুলো টুকিছে আৰু এই সময়তে কিন্তু ৰীতি নীতিৰে যিহেতু আমাৰ হিন্দু ধৰ্মৰ দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাক এনেদৰেই যোৰহাটবাসীয়ে আয়োজন কৰা দেখা পোৱা গৈছে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, এইটো গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছে।